रजा महाराजा आएगा क्या ए डायलग तो कार गम पायने आमार मुख्यमंत्री डायलग तो दिए जेतिया चारिओफाले बेरिकेड बांधे जेतिया चारिओफाले गाड़ी मटर बंद हय तेतिया ए डायलग तो दिए रजा महाराजा आएगा क्या किन्तु আজি बेलतला बजार और आज बेलतला बजार हे बिहुतलित हे हाईस्कूल फिल्डत आज 5टा बजात मुख्यमंत्री निर्वाचनी प्रचार चलाब मिटिंग पातिছে और हे मिटिंगखনৰ কাৰণে हे सभाखনৰ কাৰণে आज गोटे दिन बरबाद কৰি দিছি बेलतला बजार आज बंध बेलतला बजारখন কিয় বন্ধ কৰিলে কিমান দূৰ দূৰণিৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি কেঁচা সবজি লৈ আনিছে বেপাৰীসকলে ব্যৱসায়ীসকলে আৰু তেওঁলোকৰ আজি সবজি পাতি শেষ আজি যদি বিকিব নোৱাৰে সেইবিলাক গতে ডাস্টবিনত পেলাব লাগিব তেওঁলোকে চলিব কেনেকৈ আজিৰ বজাৰখন बहुत मानुहे रखी থাকে যে বৃহস্পতিবাৰে বেলতলা বজাৰ আৰু সেই বজাৰৰ ইনকামেৰ সপ্তাহটো কিছুমানে চলে গতিকে এই বজাৰখনক ৰখি ৰখি আমি দেখিছো মিৰাবেদে দেখুৱাইছে যে বকো ছয়গাঁৱৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি লৈছে দুটা তিনটাতে উঠি আহিছে তেওঁলোকে বজাৰখন বহিব বুলি কিন্তু বজাৰখন বহিব নোৱাৰে আৰু তেওঁলোকে আনিছে কেঁচা সবজি লাও ৰাগ কেঁচা কিবা কিবি কেঁচা সবজি আনিছে সেইবিলাক সবজি আজি পেলাই দিব লাগিব এতিয়া তেওঁলোকৰ কি হ'ল তেওঁলোকে বা আমি যে আপুনি মই আমি সকলোৱে মিলি আজি মুখ্যমন্ত্ৰীক পাতিছো ভোট দি পিনে কিন্তু আজি আমাৰ কথা কিমান চিন্তা কৰিলে আমাৰ ব্যৱসায় বাধা দিলে আমি আজি ওলাই যাব নোৱাৰো আজি আমি বজাৰ কৰিব যাব নোৱাৰো আমাৰ বজাৰ বন্ধ কৰি দিলে সেই মুখ্যমন্ত্ৰীয়ে গতিকে মুখ্যমন্ত্ৰী ৰজা মহাৰাজা তেওঁ ডায়লগ দিছিল ৰজা মহাৰাজা আহেগা क्या আৰু সেই ৰজা মহাৰাজা আহিছে কাৰণে আজি বেলতলা বজাৰ বন্ধ কিমান ব্যৱসায় আজি কিমান কোটি কোটি হাজাৰ হাজাৰ টকা লস লাখ লাখ টকা লস কিমান লস কৰিলে চাওক সাধাৰণ জনতাক কেনেকৈ মূৰত তাকন মাৰি পেলাইছে এইজন মুখ্যমন্ত্ৰী গতিকে ৰাইজ সজাগ হওক 7 তাৰিখে ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে গুৱাহাটী সমষ্টিৰ মানুহে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ক্ষোভত আজি বহুত দুখ পাইছে অন্তৰ দুখ পাইছে আৰু সেই ক্ষোভ জাৰিব 7 তাৰিখে মই কি কম আপোনালোকে মীৰাবাইদেউৰ মুখেৰে নিজে শুনক মীৰাবাইদেউ লগে লগে উপস্থিত হৈছে বেলতলা বজাৰত আৰু উপস্থিত হৈ ৰাইজৰ দুখ বুজিছে গতিকে মীৰাবাইদেউ কি দেখুৱালে কি ক'লে আপোনালোকে নিজে শুনক আহিল মেটেল ডিটেক্টৰ আপোনালোকে বেৰিকেড বান্ধি 8 ঘণ্টা মানুহক হাৰাশাস্তি কৰিলে অমিত শাহ আহিল 6 ঘণ্টা বেৰিকেড বনাই মানুহক আপোনালোকে অশান্তি দিলে আজি বেলতলা হাইস্কুলত খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিব তাত আমাৰ একো আপত্তি নাই মুখ্যমন্ত্ৰী ৰজা নেকি আমি ৰজাৰ প্ৰজা নেকি যে মুখ্যমন্ত্ৰীয়ে ইয়াত আজি নিৰ্বাচনী প্ৰচাৰ চলাব আহিব আৰু তেওঁ বেলতলাৰ আজি বৃহস্পতিবাৰৰ ব্যস্ততাপূৰ্ণ বজাৰখন আজি বন্ধ কৰি দিলে কিন্তু মই এটা কথা দেখুৱাব বিচাৰিছোঁ এই গাড়ীখনত যে আজি বহু দূৰৰ পৰা যে মালবিলাক আনিছে এইখিনি বস্তু নষ্ট হৈ নাযাবনে আজি এই মানুহজনৰ যদি এই বজাৰখিনি যদি আজি নষ্ট হৈ যায় একেত বকুৰ পৰা আহিছে এই বাইদেউ বকুৰ পৰা আহিছে বকুৰ পৰা ইমান কষ্ট কৰি মাল আনিছে এইবিলাক হৈছে কেঁচা সামগ্ৰী এই কেঁচা সামগ্ৰী যদি এতিয়া বিক্ৰী কৰা নাযায় আজি গোটেই দিনটো সপ্তাহটোৰ লছ হ'ব তেওঁ মুখ্যমন্ত্ৰীয়ে যদি এই কথাবিলাক চিন্তা নকৰে মই সেইকাৰণেই কৈছোঁ যে আপোনালোকে গণতন্ত্ৰৰ প্ৰক্ৰিয়াক যদি সঁচাকৈ বৰ্তাই ৰাখিব বিচাৰিছে এই অগণতান্ত্ৰিক চৰকাৰখন যি ৰাইজৰ দুখৰ কথা নুবুজে এইগৰাকী মোৰ মা নিচিনা মানুহ এইগৰাকী বকুৰ পৰা আহিছে মোৰ বাইদেউ তেওঁলোকে ৰাতি 3টা বজাতে 3টা-4টা বজাতে আহিছে সবতছে দুৰ্ভাগ্যজনক কথা কেমেৰাত দেখাওকচোন এইখিনি আজি যদি বিকিব নোৱাৰে এই শাকখিনি যদি আজি এইটো লাও আগ এইটো যদি আজি বিকিব নোৱাৰে তেতিয়াহ'লে এইখিনি গোটেইখিনি নষ্ট হ'ব এই মানুহগৰাকীয়ে এখন গাড়ী ভাড়া কৰি পেলাই আনি যদি এই শাকখিনি আজি বিকিবই নোৱাৰে তেতিয়াহ'লে তেওঁ গাড়ী ভড়াও গ'ল প্ৰফিটো গ'ল আৰু ৰাতি যে 3টা বজাৰ পৰা টোপনি ক্ষতি কৰি আহিলে এওঁৰ দায়িত্ব কোনে ল'ব মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ বহুত হৈছে আপোনালোকৰ যিটো উদ্ভণ্ডালি এইটো সহ্য কৰা নহয় মই কিন্তু নিৰ্বাচনী প্ৰচাৰৰ কাৰণে অহা নাই মই আপুনি নিজে কোৱা কথাটো আকৌ কৈছোঁ কোই ৰজা মহাৰাজা আয়েগা কিয়া এওঁলোকে ৰজাৰ দৰে আচৰণ কৰিছে আৰু আমাৰবিলাকক প্ৰজাৰ দৰে কৰিছে সেইকাৰণে মই ৰাইজক এটা কথা কৈছোঁ এইখন চৰকাৰ অহা 5 বছৰলৈ যদি এইখন চৰকাৰ আকৌ ডাবল ইঞ্জিনৰ চৰকাৰখন আহে তেতিয়াহ'লে আমাৰ নিচিনা এই বাইদেউৰ নিচিনা সাধাৰণ মানুহ এইবিলাক মানুহ জীয়াই থাকিবৰ কাৰণে 100 বাৰ চিন্তা কৰিব লাগিব এওঁলোকে মানে গণতান্ত্ৰিকভাৱে এওঁলোকে এই ৰাস্তাবিলাক দেখুৱাওকচোন ৰাস্তা চাওকচোন আজি বৃহস্পতিবাৰ আজি বৃহস্পতিবাৰ চাওকচোন বেলতলা বজাৰৰ অৱস্থাটো চাওক মুখ্যমন্ত্ৰী আহিবৰ কাৰণে আজি বজাৰ বন্ধ কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী ৰজা নেকি সেইকাৰণে মই কৈছোঁ আজি বেলতলা বজাৰৰ অৱস্থাটো চাওক এই এসপ্তাহৰ কাৰণে যি কষ্ট কৰি তেওঁলোকে বজাৰৰ সা সামগ্ৰী আনে সপ্তাহটোৰ যিটো তেওঁলোকৰ অলপ প্ৰফিট হয় আজি অৱস্থা
অৱস্থাটো চাওক কি অৱস্থা হ'ব। বেদনা আপুনি নিজে চাওক। আমাৰ লগত এয়া বেদব্ৰত বৰা জ্যেষ্ঠ সাংবাদিক আছে। ৰাতিপুৱা মই বজাৰ কৰিব আহিছোঁ, আহি দেখিলোঁ যে ইয়াত সা সামগ্ৰীৰ দাম যথেষ্ট বাঢ়িছে। সেইকাৰণে আমি চবেই বেলতলা বজাৰলৈ আহোঁ। থলুৱা মানুহখিনিও বেলতলা বজাৰত বজাৰ কৰি ভাল পায়, ফ্ৰেছ পায়। বকুৰ পৰা আহে, ছয়গাঁৱৰ পৰা আহে, তেওঁলোক ৰাতিপুৱা 3-4 বজাতে আহি তেওঁলোক ঘূৰি যাব লগা হৈছে। এই যিটো পৰিস্থিতি কৰিছে ইয়াত যে মিটিং আছে 2টা বজাত বা 2টা বজাৰ পৰা মানুহে 5টা বজাত মিটিং আছে, গতিকে এই সাধাৰণ মানুহখিনিক এনেধৰণৰ বঞ্চিত কৰাৰ অধিকাৰ ক'ত পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? যে তেখেত আহিব, সভা কৰিব, চব ঠিক আছে, তেখেতে বিদ্যালয়ত সভা পাতিব। কংগ্ৰেছৰ এখন সভা পাতিবৰ কাৰণে বাৰে এপ্লিকেশ্যন দিব লগা হয়, পাৰ্মিশ্যন নিদিয়ে, পাৰ্মিশ্যনটো কেঞ্চেল কৰি দিয়ে। ইয়াত কিন্তু এতিয়া এখন বিজেপিৰ সভাৰ কাৰণে আজি আচলতে বজাৰ বন্ধ কৰি দিয়া হৈছে। এই থলুৱা মানুহবিলাকক বঞ্চিত কৰা হৈছে। এই থলুৱা মানুহবিলাকে কিন্তু ইয়াৰ উত্তৰ দিব। আমি জানো যে ৰাইজ ক্ষোভত আছে আৰু ৰাইজ ক্ষোভক ক্ষোভিত কৰিছে। তেওঁলোকে যি মন যায় তাকে কৰিছে। যি মন যায় তাকে কৰিলে গণতান্ত্ৰিক দেশ এখনত নচলিব। তেখেতসকলে এতিয়া বজাৰ কৰিব আহি পেলাই সকলো মানুহ সুধা বেগ লৈ ঘূৰি যাব লগা হৈছে। ৰাতিপুৱা 4টা বজাৰ পৰা তেওঁলোক ৰখি আছে বজাৰ কৰিব কাৰণে। গতিকে এই ব্যৱস্থাৰ মানুহে অৱসান বিচাৰিছে, আৰু মীৰা বৰঠাকুৰ এতিয়া খবৰটো পাই লগে লগে মানুহৰ দুখ বুজি পেলাই দৌৰি আছে। তেখেতে মানুহৰ দুৰ্দশা সদায় তেওঁৰ ওচৰত আছে। আমি জানো যে মীৰা বৰঠাকুৰক মানুহে এইবাৰ সেইকাৰণে সঁহাৰি জনাব, মীৰা বৰঠাকুৰক মানুহে ভোট দিব। মই খালি শেষত মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ, পুলিচ প্ৰশাসনলৈ আহ্বান জনাইছোঁ। এই পুলিচ প্ৰশাসনে একেবাৰে যে চব একেবাৰে মেৰুদণ্ড হটাই দিছে যে মুখ্যমন্ত্ৰী আহিবৰ কাৰণে। মুখ্যমন্ত্ৰী এইবিলাক মানুহৰ ভোট লৈহে মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰী নিজে মুখ্যমন্ত্ৰী হৈছে নেকি? যিসকল ৰাইজৰ ভোট লৈ মুখ্যমন্ত্ৰী হৈছে তেওঁলোকৰ যদি সুবিধা অসুবিধাৰ কথাত যদি চিন্তা নকৰে, তেতিয়াহ'লে কেতিয়া চিন্তা কৰিব? মই এটা কথা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ৰাইজ, আমি এইটো কথা আপোনালোকক বাৰে বুজাই আছোঁ যে যিখন চৰকাৰে বেৰিকেড বান্ধি দিয়ে, তাৰমানে জনসম্পৰ্ক এওঁলোকে বিচ্ছিন্ন কৰিছে, ভয় আৰু ভীতিৰে এওঁলোকে চৰকাৰ চলাইছে। এইখন চৰকাৰ যদি এইবাৰ আঁতৰাব নোৱাৰে, বেৰিকেডৰ বহু বাহিৰলৈ আমি গুচি যাম। 4 জুনৰ পিছত আমি উশাহ লওঁতে 10 বাৰ চিন্তা কৰিব লাগিব। কাৰণ 5টা বজাত মিটিং, ৰাতিপুৱা যদি আজি 6টা বজাৰ পৰা 2টা বজালৈকেও বজাৰ দিলেহেঁতেন, তেতিয়াও মুখ্যমন্ত্ৰী আহিব পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰীয়ে যদি গোটেইবিলাক নলৈও তেওঁ যদি এইফালেদিও আহিলেহেঁতেন, মুখ্যমন্ত্ৰী সোমাই যাব পাৰিলেহেঁতেন। কিন্তু মুখ্যমন্ত্ৰীয়ে দেখাব পাৰিছে যে মোৰ বেলতলা বজাৰ, মোৰ অসম, মোৰ যে কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে লিখিছে মোৰ ভাৰত মোৰ পৰিয়াল। আমি কৈছোঁ মোৰ অসম মোৰ ভাৰত, এইবোৰ আমি হ'বলৈ নিদিওঁ। আমাৰ বস্তুত অধিকাৰ অসমৰ মানুহৰ থাকিব, ভাৰতৰ অধিকাৰ ভাৰতৰ ৰাইজৰ থাকিব। সেইকাৰণে মই আপোনালোকক সেইখিনি সজাগতা আনিবৰ কাৰণে ক'লোঁ যে মুখ্যমন্ত্ৰীৰ অত্যাচাৰ চলোৱা আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত। এতিয়াতো গুণ্ডা টেক্সটো আছেই, গুণ্ডা টেক্স, GMC টেক্সটো আছেই। ইয়াত আপোনালোকক মই এটা কথা জনাইছোঁ, বেলতলাত এখন শাক চব্জিৰ দোকান দিলে 350 টকা এক্সট্ৰা দিব লাগে, কাপোৰৰ দিলে 1200 টকা, ব্লেংকেট বা তেনেকুৱা বস্তু দিলে 750 টকা। কাৰণ মই এই বজাৰবিলাকৰ লগত নিৰবিচ্ছিন্নভাৱে এখেতসকলৰ মনৰ দুখবিলাক বুজি পাওঁ। GMC টেক্স আৰু লেচি টেক্সটো গুণ্ডা টেক্স আছেই। সেইবিলাকৰ পাছত আজি এইটো অৱস্থা। মই সেইকাৰণে ৰাইজৰ জ্ঞাতাৰ্থে সজাগতা আনিলোঁ যে চাওক এইখন চৰকাৰে কেনেকুৱা এটা পৰিৱেশলৈ আমাক লৈ গৈছে। ধন্যবাদ।